কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি এটি ফেলাজিতলৈ আহি নাজিৰা শাখাৰ যিটো কাৰ্যালয় সেইটো আমি পৰিদৰ্শন কৰিলোঁ। আপোনালোকে জানে সাংবাদিক মানুহ আমি আমাৰ কাৰ্যালয়টো যোৱা পৰহিৰ দিনা এটা অজ্ঞাত উৎসৰ পৰা অগ্নিৰ সূত্ৰপাত হৈ আমাৰ গোটেই কাৰ্যালয় ভস্মীভূত হৈ গুচি গ'ল। তাৰ কাৰণে আমাৰ বহুত দুখ লাগিছে। আচল কথাটো হ'ল কি চাওক, এতিয়াও এটা অগ্নিৰ উৎসটো ক'ৰ পৰা আহিল কি কথা এতিয়াও আমি জানিব পৰা নাই, কোনেও জানিব পৰা নাই। এই সম্পৰ্কত আপোনাৰ বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ ফালৰ পৰা এটা তদন্ত এটা কৰি অগ্নিটো কেনেকৈ সূত্ৰপাত হ'ল তাৰ এটা যিটো উৎস সেইটো উৎপাদন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। দ্বিতীয় কথাটো হ'ল কি যে ইমান ডাঙৰ এটা নাজিৰা চহৰৰ মাজত ধপাতপট্টিত য'ত ONGC মুখ্য কাৰ্যালয় আছে ওচৰত লাগি আছে, ইমান ডাঙৰ এটা অগ্নিকাণ্ড হ'ল য'ত 4-5টা ঘৰ একেবাৰে ছাই হৈ গ'ল। আমাৰ কাৰ্যালয়টো অসম চাহ কৰ্মচাৰী সংঘৰ নাজিৰা শাখাৰ কাৰ্যালয়টোৰ মোটামুটি পুৰি শেষ হৈ গ'ল, ডিং পৰ্যন্ত চব খতম হৈ গ'ল। তাৰপিছতো ইয়াৰ শিৱসাগৰৰ আপোনাৰ যিজন জিলা আয়ুক্ত তেখেতে এবাৰো অহাৰ প্ৰয়োজন বন্ধ কৰিলে। হয়, বিধায়ক পদে আহিছে, তেখেতে চাই গৈছে, কিন্তু জিলা আয়ুক্তগৰাকীয়ে এবাৰো অহাৰ প্ৰয়োজন বন্ধ কৰিলে। এইটো আমি খুব বেয়া পাইছোঁ। এইটো হ'ব নালাগে। এখন জিলা দায়িত্বত থকা এগৰাকী ব্যক্তি বা তেওঁ যিটো আহিব নোৱাৰে, তেওঁ কোনোবা এজন দণ্ডাধীশ পৰ্যায়ৰ বিষয়া বা এগৰাকী দণ্ডাধীশক পঠাই হ'লেও এইখিনি তেখেতে সৰজমিন তদন্ত কৰি কিমান ক্ষয়ক্ষতি হৈছে কি কথা বা এইবিলাক কেনেকৈ কি কৰা হ'ব তেখেতে ইয়াত আহি এটা চেঞ্চাছ এটা কৰিব লাগিছিলে, কিন্তু আজিলৈকে কৰাটো হ'ল। এজন সাধাৰণ মণ্ডল এগৰাকীক পঠাই দিলে তেখেতে। কিন্তু আমি বেয়া পাইছোঁ। এতিয়া আমি দাবী জনাইছোঁ জিলা উপায়ুক্তগৰাকীক তেখেতে নিজে আহি হ'লেও চাওক, নহ'লে দণ্ডাধীশ পৰ্যায়ৰ এগৰাকী বিষয়া পঠিয়াই ক্ষয়ক্ষতিৰ বুজ লওক আৰু বুজ লৈ চৰকাৰৰ যি আপোনাৰ নীতি নিয়ম আছে নীতি নিয়ম ফ'ল' কৰি আমাৰ যিখিনি ক্ষতিপূৰণ বা তাৰ ওচৰ পাজৰৰ যিখিনি মানুহৰ ক্ষতি হৈছে সেইখিনি দিয়াৰ কাৰণে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰোঁ।